সুপ্ৰভাত প্ৰিয় দৰ্শকসকল, পোনপ্ৰথমে আজি দৈনিক ৰাশিফলৰ শিতানলৈ সকলোকে স্বাগতম জনাইছোঁ। আজি হৈছে অসমীয়াৰ 1948 শকাব্দৰ আহাৰ মাহৰ 3 তাৰিখ বৃহস্পতিবাৰ আৰু আজি ইংৰাজী হৈছে 2026 চনৰ জুন মাহৰ 18 তাৰিখ। পঞ্জিকাৰ পৰা পোৱা তথ্য অনুসৰি আজি তিথি হৈছে শুক্লপক্ষৰ চতুৰ্থী তিথি, ৰাত্ৰি 6:58 চলি থাকিব। আজি নক্ষত্ৰ হৈছে পুষ্যা নক্ষত্ৰ, ৰাতিপুৱা 11:32 চলি থাকিব। আজি যোগ হৈছে ব্যাঘাত যোগ, ৰাত্ৰি 5:35 চলি থাকিব। আজি সূৰ্যোদয়ৰ সময় হৈছে ৰাতিপুৱা 4:31 আৰু আজি সূৰ্যাস্তৰ সময় হৈছে বিয়লি 6:18 আজি জন্মগ্ৰহণ কৰা জাতক জাতিকাসকলৰ জন্ম ৰাশি হ'ব কৰ্কট ৰাশি, বিপ্ৰবৰ্ণ বায়ু যোগ হ'ব। দেৱগণ মেঘৰ অস্থি মেঘৰ যোনি হ'ব। অস্তুত্তৰী মতে চন্দ্ৰৰ দশা আৰু বিংশোত্তৰী মতে শনিৰ দশা লাভ কৰিব। কিন্তু ৰাতিপুৱা 11:32 যোৱাৰ পিছত যদি কাৰোবাৰ জন্ম হয় তেতিয়াহ'লে দেৱাৰীগণ বৰাহৰ অস্থি হ'ব। অস্তুত্তৰী মতে চন্দ্ৰৰ দশা আৰু বিংশোত্তৰী মতে বুধৰ দশা লাভ কৰিব। আজি আদ্য ঋতু হ'লে 7 দিনীয়া কান্তা যোগ পাব। আজি ৰাহুকাল চলি থাকিব দুপৰীয়া 1:08 পৰা 2:51। গতিকে এইখিনি সময়ত পৰালৈ কোনো ধৰণৰ শুভ কামৰ আৰম্ভণি নকৰিব, কিয়নো ৰাহু কালত কোনো ধৰণৰ শুভ কামৰ আৰম্ভণি কৰাটো সিমান লাভদায়ক নহয়। তাৰ বিপৰীতে দিনটোৰ ভিতৰত অতিকে শুভ সময়খিনি হৈছে ৰাতিপুৱা 4:31 পৰা 6:14। গতিকে দিনটোৰ ভিতৰত যদি কিবা শুভ কামৰ আৰম্ভ কৰিবলগীয়া আছে এইখিনি সময়ত আপোনালোকে আৰম্ভ কৰিব পাৰিব। এইখিনি সময়ত যিকোনো ধৰণৰ শুভ কামৰ আৰম্ভণি কৰা আৰু যিকোনো ধৰণৰ বয় বস্তু ক্ৰয় কৰাটো আপোনালোকৰ বাবে অতিকে লাভদায়ক হ'ব। আজি দিশ হ'ল থাকিব দক্ষিণ দিশত, গতিকে পৰালৈ দক্ষিণ দিশত যাত্ৰা নকৰিব। অৱশ্যে অত্যন্তভাৱে যদি সেই দিশতে ক'ৰবাত যাবলগীয়া থাকে তেতিয়াহ'লে মুখত যিকোনো ধৰণৰ মিঠা বস্তু লৈও আপোনালোকে সেই দিশে যাত্ৰা কৰিব পাৰিব। ভিডিঅ'টো আৰম্ভ কৰাৰ পূৰ্বে আপোনালোকলৈ এটা বিশেষ অনুৰোধ যে ভিডিঅ'টোত এটা লাইক কৰিব। আপোনালোকৰ এটা লাইকে আমাৰ ভিডিঅ'সমূহ বনাই গৈ থকাত আমাক অকণমান উৎসাহ দিয়ে। গতিকে ভিডিঅ'টোত এটা লাইক কৰিব বুলি আশা ৰাখিলোঁ। আৰু যদি আজি প্ৰথমবাৰৰ বাবে এই চেনেলটোলৈ আহিছে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ওচৰতে থকা বেল আইকনটো দবাই অল কৰি ৰাখিব। তেতিয়াহে আপোনালোকে আমাৰ দৈনিক ৰাশিফলসমূহ সদায় পাই থাকিব। গতিকে আহক আজি দিনটো আপোনালোকৰ কেনেদৰে পাৰ হ'ব সেই বিষয়ে জনাওঁ। প্ৰথমে মেষ ৰাশিৰ পৰা আৰম্ভ কৰিছোঁ। মেষ ৰাশিৰ ব্যক্তিসকলৰ আজি পাৰিবাৰিক ক্ষেত্ৰত পৰিয়ালৰ কোনোবা কাৰ্যত আপোনাৰ খৰচ হোৱাৰ আজি সম্ভাৱনা দেখা পোৱা গৈছে। আজি কিন্তু ক'ৰবাৰ পৰা কিবা ভাল খবৰো আপুনি শুনিবলৈ পাব। আনৰ দায়িত্ব, আনৰ কথাবোৰত তেওঁলোকে গুৰুত্ব দিয়া আজি বেছিকৈ দেখা যাব। প্ৰেমৰ ক্ষেত্ৰৰ ফালৰ পৰা অৱশ্যে আজি দিনটো আপোনাৰ ধুনীয়াকৈ আনন্দময়ভাৱে পাৰ হ'ব। আজি যদিও সন্মুখত সৰু সৰু বাধা থাকিব তথাপি তেওঁলোকে সেই বাধাবোৰ দূৰ কৰি জীৱনত আগবঢ়া পৰিলক্ষিত হ'ব। সহকৰ্মীয়ে আপোনাৰ আজি কৰ্মক্ষেত্ৰত বিশেষ গুৰুত্ব ৰখাও দেখা যাব। গতিকে যিকোনো কৰ্ম কৰাৰ সময়ত আপোনাৰ লগত যিগৰাকী ব্যক্তিয়ে লগ হৈ কাম কৰি আছে তেওঁলোকৰ সমৰ্থন সহায় আপুনি নিশ্চয় লাভ কৰিব। আজি প্ৰয়োজনতকৈ বেছি কথা বতৰাও ক'বলগীয়া হয়তো হ'ব পাৰে। আনক কথাবোৰ বুজাই ক'বলগীয়া হয়তো মাজে সময়ে হৈ পৰিব। ইয়াৰ বাহিৰে এই ৰাশিৰ ব্যক্তিসকলৰ সমাজত আপুনি সকলোতে লোকপ্ৰিয় এইকাৰণেই হৈ পৰিব পাৰিব কাৰণ সকলো ব্যক্তি আপোনাক আজি চিনি পাব। গতিকে আপোনাৰ সমাজত লোকপ্ৰিয়তা কিছু অইন দিনৰ তুলনাত বৃদ্ধি পাব। বাকী অন্য প্ৰতিটো দিশৰ ফালৰ পৰাও যিহেতু দিনটো আপোনাৰ বাবে শুভভাৱে পাৰ হ'ব। গতিকে শুভ সংখ্যা আজিৰ বাবে থাকিব 1 আৰু শুভ ৰং হ'ব কমলা। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু আজি কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। বৃষ ৰাশি
বৃষ ৰাশিৰ ব্যক্তিসকলে আজি কোনোবা বিশেষ ব্যক্তিৰ সৈতে চিনাকি হোৱাৰ সুযোগ সুবিধা লাভ কৰিব। বিশেষকৈ আপোনাৰ বন্ধুৱে হয়তো কোনোবা ব্যক্তিৰ সৈতে আপোনাৰ চিনাকি কৰাই দিব পাৰে। আজি ধাৰ্মিক কাৰ্যত আপোনাৰ ধন কিছু খৰচ হোৱাৰ সম্ভাৱনাও দেখা পোৱা গৈছে। আজি আপোনাৰ হাতত পৰ্যাপ্ত আজৰি সময়ো থাকিব, যিটো কাৰণত বিগত দিনত যদি কোনোবা কাৰ্যত আপুনি সময় পোৱা নাছিল, আজি কিন্তু সময় নিশ্চয় লাভ কৰিব। প্ৰেম সম্পৰ্কত কিন্তু প্ৰিয়জনৰ পৰা অকণমান দূৰত থাকিবলগীয়া হয়তো হ'ব পাৰে। আজি আপোনাৰ মান সন্মান প্ৰতিষ্ঠা ক্ষমতা এইবোৰ বাঢ়িব। ঘৰৰ কিবা কাৰ্যত আপুনি প্ৰয়োজনতকৈ বেছি সময় অতিবাহিত কৰিব লাগিব। বিশেষকৈ ঘৰুৱা কাম বন কৰোঁতে আপোনাৰ সময় কিছু আজি বেছিকৈ প্ৰয়োজন হ'ব। আজি জীৱনসংগীয়ে সন্ধিয়াৰ ভাগত আপোনাক কিবা ভাল খবৰ শুনাব পাৰে, নতুবা প্ৰিয়জনৰ কিবা ভাল খবৰ আজি আপুনি শুনিব পোৱাও পৰিলক্ষিত হ'ব। এই ৰাশিৰ ব্যক্তিসকলে শিক্ষাৰ ক্ষেত্ৰত কিন্তু অকণমান অনিচ্ছা ভাৱ প্ৰকাশ কৰা পৰিলক্ষিত হ'ব। বিশেষকৈ বিদ্যাৰ্থীসকলৰ আজি পঢ়াত কিছু মধ্যম, বাকী কিন্তু আপোনাৰ বাবে আজি শুভ সংখ্যা থাকিব 9 আৰু শুভ ৰং হ'ব ৰঙা। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু আজি কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। মিথুন ৰাশি। মিথুন ৰাশিৰ ব্যক্তিসকলে আজি বিপদত পৰা ব্যক্তিক সহায় কৰা দেখা যাব। গতিকে আনক সহায় সহযোগিতা কৰিবলৈ মন যাব। আজি অৱশ্যে কথা বতৰাৰ প্ৰয়োজনতকৈ বেছিকৈ এওঁলোকে কোৱা দেখা যাব। কিছুমান সময়ত অদৰকাৰী কথাও হয়তো ক'ব পাৰে, যিটো কাৰণত কথা কোৱাত অকণমান সংযমতাৰ প্ৰয়োজন আছে। আৰ্থিক ক্ষেত্ৰৰ ফালৰ পৰা আজি দিনটো খুবেই ভাল দিন, কাৰণ ধনৰ সিমান অভাৱ নাথাকে। ক'ৰবাৰ পৰা নহয় ক'ৰবাৰ পৰা আজি আৰ্থিক সমস্যাবোৰ আপোনাৰ সমাধান হ'ব। ওচৰ পাজৰৰ কোনোবাৰ সৈতে মতভেদ থাকিব পাৰে, গতিকে কথা কওঁতেও কিছু সংযম হ'ব। এই ৰাশিৰ ব্যক্তিসকলৰ নতুন নতুন সম্পৰ্ক আজি কাৰোবাৰ সৈতে গঢ়ি উঠাৰ সম্ভাৱনাও দেখা পোৱা গৈছে। গতিকে অচিনাকি ব্যক্তিৰ সৈতেও আপোনাৰ পুনৰ সম্পৰ্ক হয়তো হ'ব পাৰে। ব্যৱসায় বাণিজ্যত মনে বিচৰা ধৰণৰ ফলাফল আজি লাভ কৰিব। যিটো আশা কৰি আছে সেই আশা কৰা মতেই আপুনি ব্যৱসায়ত ভাল ফলাফলো লাভ কৰিব। আপোনাৰ প্ৰতিজ্ঞাবোৰ আজি পূৰণ হ'ব। বিশেষকৈ কৰ্মক্ষেত্ৰত যদি কিবা প্ৰতিজ্ঞা আপুনি কৰি থৈ দিছে, সেই প্ৰতিজ্ঞাবোৰ পূৰ্ণ হোৱাৰ সম্ভাৱনাও পূৰ্ণ ৰূপত দেখা পোৱা গৈছে। কিন্তু প্ৰয়োজনতকৈ বেছি মোবাইল ব্যৱহাৰ কৰা এওঁলোকে দেখা যাব। গতিকে যিমান পাৰে মোবাইলৰ সৈতে সম্পৰ্ক কিছু দূৰত্ব ৰাখিলে বাকী প্ৰতিটো দিশত আপোনাৰ দিনটো ধুনীয়াকৈ পাৰ হ'ব। গতিকে আজিৰ বাবে শুভ সংখ্যা থাকিব 7 আৰু শুভ ৰং হ'ব বগা। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু আজি কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈও একেবাৰে নাপাহৰিব। কৰ্কট ৰাশি। কৰ্কট ৰাশিৰ ব্যক্তিসকলৰ মনত আজি সকাৰাত্মক চিন্তাৰ উদয় হ'ব। গতিকে ভাল ভাল চিন্তাবোৰ মনত আজি আহিব ধৰিব। আজি ঘৰৰ কাৰোবাৰ আপত্তি পূৰণ কৰিবলগীয়া হয়তো হ'ব পাৰে। বিশেষকৈ কাৰোবাৰ কিবা কাৰ্য আপুনি দিনটোত কৰি দিবলগীয়া হৈ পৰিব। আজি ব্যৱসায় বাণিজ্যৰ পৰাও লাভৰ পূৰ্ণ সম্ভাৱনা আছে। গতিকে যদি আপুনি ব্যৱসায়ী তেতিয়াহ'লে লক্ষ্য কৰিব কিছু পৰিমাণে হ'লেও আপোনাৰ আজি লাভৰ পৰিমাণ বাঢ়িব। বন্ধু বান্ধৱৰ পৰাও আজি প্ৰয়োজনীয় সময়ত আপুনি সহায় বিচাৰিলে নিশ্চয় লাভ কৰিব। ছ'চিয়েল মিডিয়াত অকণমান বেছি এক্টিভ থকা দেখা যাব। মনোৰঞ্জনৰ ক্ষেত্ৰত তেওঁলোকে প্ৰয়োজনতকৈ কিছু বেছি সময় অতিবাহিত কৰাও দেখা যাব। আজি চাকৰি বাকৰিৰ ক্ষেত্ৰত অকণমান মধ্যম, কাৰণ চৰকাৰী ক্ষেত্ৰত আপোনাৰ কিছু সৰু সৰু সমস্যা মাজে সময়ে আহিব পাৰে। হয়তো বিবাদো কাৰোবাৰ সৈতে হোৱাৰ সম্ভাৱনা আহিব পাৰে। গতিকে কাজিয়া পেচালৰ পৰা দূৰত থাকিলে নিশ্চয় দিনটো আপোনাৰ বাবে শুভভাৱেই পাৰ হ'ব। এই ৰাশিৰ ব্যক্তিসকলে আজি নিজতকৈ আনৰ কাম বনবোৰতো কিছু প্ৰাথমিকতা দিয়া দেখা যাব, যিটো কাৰণত নিজৰ কিবা কাম আজি পিছ পৰি ৰোৱাও দেখা যাব। বাকী লক্ষ্য কৰিলে আজি দিনটোৰ বাবে শুভ সংখ্যা থাকিব 2 আৰু শুভ ৰং হ'ব
বগা। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু আজি কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈও একেবাৰে নাপাহৰিব। এইবাৰ আহিছোঁ সিংহ ৰাশিলৈ। সিংহ ৰাশিৰ ব্যক্তিসকলৰ আজি স্বাস্থ্য পাতিৰ ক্ষেত্ৰৰ ফালৰ পৰা দিনটো খুবেই ভাল দিন, কাৰণ স্বাস্থ্যত সবলতা আহিব। আজি প্ৰতিটো ক্ষেত্ৰত মানসিকভাৱেও শান্তি এই ৰাশিৰ ব্যক্তিসকলে লাভ কৰিব আৰু খুব আনন্দিত হৈ থকা দেখা যাব। লগতে আজিৰ দিনটোত আত্মবিশ্বাস বাঢ়িব। য'তেই নাযাওক কিয় এওঁলোকক সাহসী, মনোবলী, আত্মবিশ্বাসী এওঁলোকে নিজেই অনুভৱ কৰিব পাৰিব। ক'ৰবাত ধন ইনভেষ্ট কৰাটো আপোনাৰ বাবে আজি কিছু লাভদায়ক দেখা পোৱা গৈছে। গতিকে হাতত থকা ধন সঞ্চয় কৰাৰো চেষ্টা কৰক, তেতিয়া নিশ্চয় লাভ হ'ব। পাৰিবাৰিক ক্ষেত্ৰতো হাঁহি ধেমালিৰ মাজেৰে আজি দিনটো পাৰ হ'ব। বিশেষকৈ পৰিয়ালৰ প্ৰতিটো ব্যক্তিৰ সৈতে আপোনাৰ সম্পৰ্ক মধুৰতা আহিব। আজি নিজৰ মনৰ কথা এওঁলোকে আনৰ সৈতে প্ৰকাশ কৰিবলৈ খুব বেছিকৈ ইচ্ছা প্ৰকাশ কৰা দেখা যাব। গতিকে আনক কথাবোৰ ক'বলৈ মন যাব, কথা ভিতৰত তেওঁলোকে ৰাখিব নোৱাৰিব আজিৰ দিনটোত। পুৰণা বন্ধু বান্ধৱৰ সৈতেও আজি পুনৰ যোগাযোগ হোৱাৰ সম্ভাৱনা দেখা পোৱা গৈছে। বহুদিন পুৰণা বন্ধুৰ সৈতে আপোনাৰ আজি পুনৰ যোগাযোগ হ'ব। বিদ্যাৰ্থীসকলৰ শিক্ষাৰ নামত কিছু আজি খৰচ থাকিব। এই ৰাশিৰ ব্যক্তিসকলে আজিৰ দিনটোত সুস্বাদু ভোজন গ্ৰহণ কৰাৰো সুযোগ সুবিধা লাভ কৰিব। গতিকে আজিৰ বাবে বিশেষকৈ শুভ সংখ্যা থাকিব 9 আৰু শুভ ৰং হ'ব ৰঙা। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু আজি কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈও একেবাৰে নাপাহৰিব। কন্যা ৰাশি। কন্যা ৰাশিৰ ব্যক্তিসকলে আজি নিজতকৈ সৰু ব্যক্তিৰ সৈতে সময় পাৰ কৰা দেখা যাব। তেওঁলোকৰ সৈতে থাকি আপোনাৰ মানসিক শান্তিও আপুনি নিজেই লাভ কৰিব। আজি আপুনি নিজৰ ক্ষমতা দক্ষতাবোৰ সকলোতে দেখুওৱাৰ সুযোগ সুবিধা লাভ কৰিব। ঘৰতে হওক, কৰ্মতে হওক, বাহিৰতে হওক আপুনি নিজৰ ক্ষমতা দেখুৱাব পাৰিব। এই ৰাশিৰ ব্যক্তিসকলে জীৱনসংগীৰ অৱশ্যে ভুলবোৰ বিচাৰি থকা দেখা যাব। পাৰিলে তেনে নকৰিব, কাৰণ তেনে কৰিলে সম্পৰ্কত কিছু খেলি মেলি আহিব পাৰে। আজি আপোনাৰ কোনোবা সম্পৰ্কীয় ব্যক্তিয়ে আপোনাৰ কিন্তু সমালোচনা কৰিব পাৰে। গতিকে তেনে সম্পৰ্কীয় ব্যক্তিৰ পৰা কিছু দূৰত থাকিব। কিন্তু প্ৰেমৰ ফালৰ পৰা ৰোমান্টিক ভাৱতে আজি দিনটোৰ শেষৰ সময়খিনি পাৰ হ'ব। আজি সিদ্ধান্তবোৰ লওঁতে আপুনি কাৰোবাৰ উপদেশ নতুবা সহায় হয়তো বিচাৰিবলগীয়া হ'ব পাৰে। আজৰি সময়ো আপুনি বিগত দিনৰ তুলনাত আজি লাভ কৰিব, কাৰণ বিগত দিনত সময় পোৱা নাছিল যদিও আজি কিছু আজৰি সময়ো আপুনি লাভ কৰিব। এই ৰাশি ব্যক্তিসকলে আজি কিবা বয় বস্তু ক্ৰয় কৰিব লাগিব, অৰ্থাৎ নিজৰ বাবে হওক, ঘৰৰ বাবে হওক, কোনোবা ক্ষেত্ৰত কিবা সা সম্পত্তি নতুবা বয় বস্তু ক্ৰয় কৰাৰ নামত খৰচ কিন্তু অকণমান থাকিব পাৰে। বাকী দিনটোৰ বাবে আজি শুভ সংখ্যা থাকিব 7 আৰু শুভ ৰং হ'ব ক্ৰীম বৰণীয়া। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু আজি কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। তুলা ৰাশি। তুলা ৰাশিৰ ব্যক্তিসকলৰ আজি বিশ্ৰামৰ কিছু প্ৰয়োজন হ'ব, কাৰণ বিগত কেইবাদিনো আপুনি খুব ব্যস্ত আছে, সময় পোৱা নাছিল। কিন্তু আজৰি সময়ো লাভ কৰিব, অকণমান জিৰণি লোৱাৰো প্ৰয়োজনীয়তা আহিব। ভাতৃ ভগ্নীৰ জৰিয়তে আপোনাৰ যদি বিভিন্ন ক্ষেত্ৰত লাভৰ যোগ আছে, কিন্তু ভাতৃ ভগ্নীয়ে আপোনাৰ পৰা হয়তো ধন বিচাৰিব পাৰে, আপুনি হয়তো দিবলগীয়া হ'ব পাৰে। অতি সোনকালে আপোনাৰ সন্মুখত কিবা ভাল সুবিধা অহাৰ সম্ভাৱনা দিনটোত আজি দেখা পোৱা গৈছে। লগতে প্ৰেম সম্পৰ্কত পাৰিলে আপুনি নিজে কিছু মনে মনে থকাৰ চেষ্টা কৰক, কাৰণ আপুনি বেছিকৈ কথা ক'লে প্ৰেমত হয়তো প্ৰিয়জনে অকণমান বেয়া পাব পাৰে। আজি কিন্তু ঘূৰা ফুৰাৰ যোগো দেখা পোৱা গৈছে। ক'ৰবাত নহয় ক'ৰবাত সৰু সুৰাভাৱে হ'লেও আপুনি যাত্ৰা কৰাৰ সুযোগ লাভ কৰিব। নতুন নতুন উপলব্ধিবোৰ আপুনি আজি লাভ কৰিব, নতুন কথা জানিব পাৰিব, শিকিব পাৰিব। গতিকে বিভিন্ন ধৰণৰ উপলব্ধি আজি আপুনি
ল'ব পাৰিব। হঠাৎ এই ৰাশিৰ ব্যক্তিসকলৰ আজি কৰ্মৰ জৰিয়তে কিবা খবৰ হয়তো আহিব পাৰে, কিন্তু বিগত দিনত কৰি থোৱা আধৰুৱা কাম বনবোৰ আজি হৈ উঠাৰ সম্ভাৱনাও পূৰ্ণৰূপত দেখা পোৱা গৈছে। গতিকে বহুদিনৰ পৰা আজি কিবা কাম আধৰুৱা হৈ হোৱা নাছিল, আজি তেনে কাৰ্যবোৰো আপোনাৰ আগবাঢ়িব। বাকী শুভ সংখ্যা থাকিব আজিৰ বাবে 1 আৰু শুভ ৰং হ'ব কমলা। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু আজি কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈও একেবাৰে নাপাহৰিব। বৃশ্চিক ৰাশি। বৃশ্চিক ৰাশিৰ ব্যক্তিসকলৰ আজি স্বাস্থ্য পাতিত পৰিৱৰ্তন আহিব, বিশেষকৈ সৌন্দৰ্যত পৰিৱৰ্তন অহাৰ আজি সম্ভাৱনা দেখা পোৱা গৈছে। আজি আপোনাৰ হাতত ধন যথেষ্ট মাত্ৰাত থাকিব, যিটো কাৰণত ধনৰ একেবাৰে অভাৱ অনাটন নহয়। আপোনাৰ ক'ৰবাৰ পৰা নহয় ক'ৰবাৰ পৰা ধন টকা পইচাবোৰ মেনেজ হ'ব। পাৰিবাৰিক ক্ষেত্ৰত আজি কোনোবা পৰিয়ালৰ সদস্যই আপোনাৰ গোপন কথাবোৰ জানিব বিচাৰিব, অৰ্থাৎ আপোনাৰ ভিতৰুৱা কিছুমান কথা জানিব বিচৰা দেখা যাব। মন অকণমান উথল পুথল থাকিব, কি কৰিব, ক'ত যাব, কি নকৰিব, এনেধৰণৰ মনোবৃত্তি আজি আপোনাৰ ভিতৰত থাকিব, যিটো কাৰণত কাম বনবোৰত অকণমান পলম হ'লে ধৈৰ্যৰ পৰিমাণো কিছু আপোনাৰ কমিব পাৰে। গতিকে ধৈৰ্য ধৰাৰ অকণমান চেষ্টা কৰিব। আজি পাৰিলে প্ৰতিশ্ৰুতি আনক নিদিব, কাৰণ কোনোবা সময়ত হয়তো আপুনি সেই প্ৰতিশ্ৰুতি ৰাখিব নোৱাৰিবও পাৰে। বিভিন্ন কাৰ্যত আপুনি আজি ব্যস্ত থকাৰ বাবে সময় নাপাবও পাৰে। অৱশ্যে ভৱিষ্যতৰ পৰিকল্পনাবোৰ এওঁলোকে আজি দিনটোত ধুনীয়াকৈ কৰা দেখা যাব। জীৱনসংগীৰ নামত খৰচ কিছু থাকিব পাৰে, প্ৰিয়জনে আপোনাৰ কিছু আজি খৰচ বঢ়াব। ইয়াৰ বাহিৰে এই ৰাশিত যিসকল বিদ্যাৰ্থী আছে তেওঁলোকৰ আজি স্মৃতি শক্তি বৃদ্ধিৰ সম্ভাৱনাও পূৰ্ণ দেখা পোৱা গৈছে। গতিকে লক্ষ্য কৰিলে বাকী অন্য দিশৰ ফালৰ পৰাও আপোনাৰ দিনটো শুভ বুলিয়েই ক'ব পাৰি। গতিকে আজি শুভ সংখ্যা থাকিব 3 আৰু শুভ ৰং হ'ব হালধীয়া। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু আজি কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈও একেবাৰে নাপাহৰিব। ধনুৰাশি। ধনুৰাশিৰ ব্যক্তিসকলৰ আজি মনোবল, সাহস, আত্মবিশ্বাস এইবোৰ পুনৰ বৃদ্ধি পাব, যিটো কাৰণে তেওঁলোকৰ প্ৰতিটো কাৰ্যত সাহসী পদক্ষেপ লোৱাও দেখা যাব। অৱশ্যে লক্ষ্য কৰিলে কেইবাটাও ক্ষেত্ৰত আপোনাৰ দিনটোত আজি লাভদায়ক পৰিস্থিতি আপুনি দেখিবলৈ পাব, কাৰণ প্ৰতিটো ক্ষেত্ৰত আপোনাৰ লাভ উন্নতি এইবোৰ হ'ব ধৰিব। লগতে আজি চিঠি পত্ৰ, ইমেইল এনেধৰণৰ কোনোবা ক্ষেত্ৰৰে আপুনি কিবা ভাল খবৰো শুনিবলৈ পাব। প্ৰেমৰ ক্ষেত্ৰত অকণমান বেছি এক্টিভ থকা দেখা যাব, যিটো কাৰণত বিদ্যাৰ্থীসকলে আজি পঢ়া শুনাতকৈ প্ৰেমক বেছি প্ৰাধান্যতা দিয়া দেখা যাব। আজি প্ৰাকৃতিকভাৱে আপোনাৰ সৌন্দৰ্যতা বৃদ্ধি পাব। এই ৰাশিৰ ব্যক্তিসকলৰ অতীতৰ সম্পৰ্ক থকা কোনোবা ব্যক্তিৰ সৈতে আজি পুনৰ যোগাযোগ হ'ব। যি ব্যক্তিৰ সৈতে বহুদিন আপোনাৰ যোগাযোগ নাছিল, তেনে ব্যক্তিৰ সৈতে আজি পুনৰ যোগাযোগ হোৱাৰ সম্ভাৱনা অৱশ্যে দেখা পোৱা গৈছে। আজি কিন্তু কম কষ্টৰে আপোনাৰ কাৰ্যবোৰ হ'ব, গতিকে বেছি কষ্ট কৰিব নালাগে, কাৰণ অকণমান কষ্ট কৰিলে আপোনাৰ কাম বনবোৰ আগবাঢ়িব ধৰিব। দিনটোৰ শেষৰ সময়খিনি অৱশ্যে ধুনীয়াকৈ ৰোমান্টিক ভাৱতো পাৰ হ'ব। আজি কৰ্মৰ ক্ষেত্ৰত একাধিক কৰ্মত আপোনাৰ প্ৰভুত্বতা থাকিব, যিটো কাৰণত এটা কাম বুলিয়ে নহয়, আপুনি বিভিন্ন কামত বিভিন্ন ক্ষেত্ৰত আজি পাৰদৰ্শিতা লাভ কৰিব। গতিকে লক্ষ্য কৰিলে বাকীবোৰ ক্ষেত্ৰৰ ফালৰ পৰা যিহেতু দিনটো আপোনাৰ বাবে শুভভাৱে পাৰ হ'ব, গতিকে আজি শুভ সংখ্যা থাকিব 9 আৰু শুভ ৰং হ'ব ৰঙা। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু আজি কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। এইবাৰ আহিছোঁ মকৰ ৰাশিলৈ। মকৰ ৰাশিৰ ব্যক্তিসকলৰ আজি অকণমান খং ৰাগ থাকিব, কোনোবা কথাই আপোনাৰ মনত খং ৰাগ আনিব পাৰে, গতিকে নিয়ন্ত্ৰণ ৰাখিব। আজি সামাজিক কাৰ্যত আপুনি যিমান জড়িত থাকিব সিমানেই আপোনাৰ দিনটোত অৱশ্যে কাম বনবোৰ সুপথে পৰিচালিত হোৱা দেখা যাব। কিন্তু কাম বনবোৰ যদি আপুনি
ঘৰৰ কাম কৰি থাকে তেতিয়াহ'লে খং ৰাগ অভিমান এইবোৰ আপোনাৰ ক্ৰমে বৃদ্ধি পাই গৈ থাকিব। এই ৰাশিৰ ব্যক্তিসকলৰ প্ৰেমত আজি প্ৰিয়জনে আপোনাক কথাবোৰ বুজাই থাকিবলগীয়াও হয়তো হ'ব পাৰে, কিন্তু ব্যৱসায় বাণিজ্যত লাভ উন্নতি আজি পূৰ্ণ হ'ব। গতিকে আপুনি ঘৰৰ পৰা ওলাই গৈ ক'ৰবাত ব্যৱসায় কৰিলে বিশেষকৈ লাভ হ'ব। ক'ৰবাত বজাৰ সমাৰ কৰিবলৈ, ফুৰিবলৈ, নতুবা অন্য ক'ৰবাত নজনা নেদেখা ঠাইলৈ যাবলৈ এওঁলোকৰ খুবেই মন যাব। গতিকে ঘৰত থকাৰ বিপৰীতে ঘৰৰ পৰা ঘূৰা ফুৰা কৰিবলৈ আজি এই ৰাশিৰ ব্যক্তিসকলৰ মন কিছু বেছিকৈ থাকিব। পঢ়া শুনাৰ ক্ষেত্ৰৰ ফালৰ পৰা মধ্যম, কাৰণ পঢ়াত আজি বৰ বিশেষ মনোযোগ এওঁলোকৰ সিমান বিদ্যাৰ্থীসকলৰ নাথাকে। এই ৰাশিৰ ব্যক্তিসকলে আজি আনতকৈ নিজক বেছি প্ৰাধান্যতা দিয়াও কিন্তু দেখা যাব। গতিকে আনে কি কয় কি নকয় সেইবোৰ বৰ বিশেষ শুনি নাথাকে, নিজৰটোহে এওঁলোকে কৰা পৰিলক্ষিত হ'ব। বাকী কিন্তু এওঁলোকৰ শুভ সংখ্যা থাকিব আজিৰ বাবে 8 আৰু শুভ ৰং হ'ব নীলা। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু আজি কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। কুম্ভ ৰাশি। কুম্ভ ৰাশিৰ ব্যক্তিসকলৰ আজি আত্মবিশ্বাস বৃদ্ধি পাব। যিকোনো কাৰ্যত তেওঁলোকে সাহসিকতাৰে আগবঢ়া পৰিলক্ষিত হ'ব। অৱশ্যে সোনকালে এওঁলোকে ক'ৰবাত ইনভেষ্ট কৰা, ক'ৰবাত খৰচ পাতি কৰাও আজি দেখা যাব, যিটো কাৰণত হাতত থকা ধন এওঁলোকে সোনকালে খৰচ কৰি দিয়া দেখা যাব। পিতৃ মাতৃয়ে আপোনাৰ কোনোবা কথাত হয়তো অকণমান অসন্মত হ'ব পাৰে। এই ৰাশি ব্যক্তিসকলৰ অৱশ্যে প্ৰতিটো ক্ষেত্ৰত সকাৰাত্মক পৰিৱৰ্তনেই আজি আপুনি দেখিবলৈ পাব, কাৰণ প্ৰায় প্ৰতিটো দিশ আপোনাৰ বাবে আজি পজিটিভ দেখা পোৱা গৈছে। অন্যদিনা যিকোনো কাম আপুনি যিমান সময়ত কৰিছিল আজি তাতকৈ কম সময়ৰ ভিতৰতে এওঁলোকে কাৰ্যবোৰ সম্পূৰ্ণ কৰা দেখা যাব। অৰ্থাৎ সোনকালে এওঁলোকে কৰ্মবোৰ সম্পূৰ্ণ কৰাৰ প্ৰতিভা এওঁলোকৰ ভিতৰত বিকাশ পাব আৰু স্পষ্টভাৱে কথাবোৰ কোৱাও দেখা যাব। আনে বেয়া পালেও এওঁলোকে কথাৰ প্ৰত্যুত্তৰ মুখৰ আগতে দিয়া দেখা যাব। আজি ক'ৰবাত পুৰস্কাৰ বিতৰণ, ক'ৰবাত সন্মান পোৱা ঠাইত এনেধৰণৰ ঠাইৰ সৈতে আপোনাৰ জড়িত থাকিবলগীয়া হৈ পৰিব। নতুন কাৰ্যৰ সৈতে আপুনি জড়িত আজি থাকিব লাগিব। বিশেষকৈ সৃজনাত্মক যি প্ৰতিভা, সেই প্ৰতিভা আপোনাৰ ভিতৰত আজি বিকাশ পাব। বাকী অৱশ্যে প্ৰায় প্ৰতিটো ক্ষেত্ৰত আপোনাৰ দিনটো শুভ। বিশেষকৈ প্ৰিয়জনে খৰচ অকণমান অৱশ্যে কৰাব পাৰে। ইয়াৰ বাহিৰে আজি শুভ সংখ্যা থাকিব 6 আৰু শুভ ৰং হ'ব গোলপীয়া। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু আজি কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈও একেবাৰে নাপাহৰিব। একেবাৰে শেষত মীন ৰাশি লৈছোঁ। মীন ৰাশিৰ ব্যক্তিসকলৰ শাৰীৰিকভাৱে সুস্থ সবল হোৱাৰ আজি সম্ভাৱনা বেছি দেখা পোৱা গৈছে, কাৰণ শৰীৰত বলাবল পুনৰ আজি আপোনাৰ বৃদ্ধি পাব। আজি অতি সোনকালে ধন উপাৰ্জন কৰাৰ ইচ্ছাবোৰ মনত আহিব। গতিকে ক'ৰ পৰা কেনেকৈ সোনকালে ধন উপাৰ্জন কৰিব পাৰি, কি কৰিলে ধন হাতত সোনকালে আহিব, সেই ধৰণৰ চিন্তা চৰ্চাবোৰো মনত আহিব ধৰিব। পাৰিবাৰিক ক্ষেত্ৰত অৱশ্যে আপুনি বিশেষ ব্যক্তি যেন অনুভৱ কৰিব, কাৰণ পৰিয়ালৰ সকলো সদস্যই আপোনাক আজি গুৰুত্ব দিব, আপোনাক প্ৰাধান্যতা দিব, আপোনাৰ কথাবোৰ মানি চলিব। লগতে প্ৰিয়জনৰ সৈতে আজি ঘূৰা ফুৰাৰ যোগো কিন্তু দেখা পোৱা গৈছে। ক'ৰবাত কিবা কাৰণবশতঃ আপুনি প্ৰিয়জনৰ সৈতে ঘূৰা ফুৰা কৰিব লাগিব। আজি এওঁলোকে আৱেগেৰে কিছু কাম কৰাও বহু সময়ত দেখা যাব। নিজৰ বুদ্ধিতকৈ এওঁলোকে কিছু আৱেগক প্ৰাধান্যতা দিয়া দেখা যাব। লগতে এই ৰাশি ব্যক্তিসকলৰ আজি দিনটোৰ শেষৰ ভাগত অৱশ্যে ঘৰত কোনোবা নহয় কোনোবা অতিথি আলহী নতুবা অন্য বিভিন্ন ব্যক্তিৰ আগমন হৈ থাকিব। অৱশ্যে গোটেই দিনটো আপোনাৰ ঘৰত আজি একাধিক ব্যক্তিৰ আগমন হৈ থাকিব। লগতে আজি পিতৃ মাতৃয়ে মাজে সময়ে আপোনাক হয়তো বহু পুৰণা দিনৰ স্মৃতিবোৰো মনত পেলাই দিয়া দেখা যাব। গতিকে লক্ষ্য কৰিলে বাকী প্ৰায় প্ৰতিটো দিশৰ ফালৰ পৰাও আপোনাৰ দিনটো শুভ বুলিয়ে ক'ব পাৰি। গতিকে শুভ সংখ্যা আজিৰ বাবে থাকিব 4 আৰু শুভ ৰং হ'ব
ঘিউ বৰণীয়া। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু আজি কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈও একেবাৰে নাপাহৰিব। ভিডিঅ'টো শেষলৈকে চাই থকাৰ বাবে অশেষ ধন্যবাদ। আশা কৰিছোঁ দিনটো সকলোৰে শুভ আৰু মংগলময় হৈ পৰক। তাৰেই কামনাৰে আজিৰ বাবে ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। ধন্যবাদ।